এইবাৰ আহিছিলোঁহে আৰু খেতিখিনি অকণমান দেখুৱাই দিওঁ। আৰু ইফালে লাগি আছে ভাত কেৰেলা, এনেকৈ লাগি আছে, মানে ঠাই নাই দিবৰ কাৰণে, সেইটো কাৰণে এনেকৈ তাৰতে উঠাই দি দিছোঁ ইফালে। তাৰপিছত এইফালে ৰঙালাও এইবিলাক উঠিছে আৰু উঠিছে এডাল লেচেৰা উঠিছে, লেচেৰাডাল লাগিব ধৰিছে, ফুলি আছে আৰু এইফালে এনেকৈ লাগিছে, এনেকৈ উঠাই দিছোঁ। আৰু ৰঙালাও বৰ্তমান লগা নাই, লাগিছিলে কিন্তু পচি যাই আছে, সেইটো কাৰণে ইয়াৰে আগবিলাক নিজেও খাই আছোঁ আৰু বেলেগকো দি দিছোঁ। গোটেইখিনি ইমান জোপোহা হৈ গৈছে, সেইটো কাৰণে চাগে নালাগে। আৰু এইবিলাক হৈছে ডাঠা শাক, ইমান বেছি হৈছে শাকবিলাকো, নিজেও খাই আছোঁ, বেলেগকো দিছোঁ সেইটো। আৰু এই ৰঙালাওৰ ফুলকেইটা এইকেইটা আজি লৈ যাব লাগিব, এইবিলাক বেচনেৰে ভাজি খাই বহুত ভাল লাগে। এই ফুলকেইটা আজি মই ছিঙি দিম ইয়াৰে। এইবিলাক চব শাকৰ গছ, মানুহক দিলোঁ আধা আধা, আৰু এইখিনি এনেকৈ আছে। তাৰপিছত এইফালে আৰু এডাল আছে, তিয়ঁহ লাগিছে, দেখুৱাইছোঁ ৰ'ব। এইটো তিয়ঁহ লাগিছে, সৰু সৰু আছে। তাৰপিছতে ইয়াতে আৰু কৰবিলাক দিছে, এইয়া এনেকুৱা সৰু সৰু বহুত কৰ দিছে, মানে জোপোহা বেছি হৈ গৈছে লগাতকৈ। ইয়াতে এটা ৰঙালাও কলি এটাও দিছিলে, থাকেনে নাথাকে নাজানো, আৰু সেনেকৈ চব দি দিছে। আৰু এয়া আছে কলৰ গছ, এইবাৰে মই ৰুইছিলোঁ ফেব্ৰুৱাৰী মাৰ্চ মানত ৰুইছিলোঁ কলৰ গছকেইডাল, বহুত বেছি ডাঙৰ হৈ গ'ল। তাৰপিছত আৰু ইফালে আছে কোমোৰাৰ গছ কেইটামান আছে, 3ডাল আছে। এফালে মই ফুলখিনি ৰুইছোঁ আৰু কোমোৰা ইয়াতে এডাল উঠাই দিছোঁ, আৰু ইয়াৰ ফুলখিনি মই এনেদৰে ৰাখিছোঁ। এইফালে এনেকৈ চাং বনাই দিছোঁ, তাৰপিছতে ইয়াতে টাইলছৰ টুকুৰা দি এনেকৈ ৰাখিছোঁ। আৰু এই ফুলি আছে, জবা ফুল 3ডালমান আছে, বগা আছে, তাৰপিছতে বগাটো আছে আৰু ৰঙাটো আছে আৰু পিংক কালাৰটো আছে। এডাল উঠিছে, তাৰপিছতে এইফালে এডাল উঠিছে, ইফালে ইয়াৰে দুটা খালোঁ বাৰু, লাগিছিলে, এই বহুত দূৰলৈকে আছে, এনেকৈ উঠিছে, চব বগাইছে। আৰু এডাল জলকীয়াৰ গছো আছে, ইফালে চবফালে উঠিছে এনেকৈ। তাৰপিছতে অমিতাৰ গছো আছে, আৰু এইখিনি পদিনা এনেকৈ দি থৈছিলোঁ, মানে খাব আনিছিলোঁ, খাব আনোতে এইটো হৈছে ধনিয়া পাত, খাব আনিছিলোঁ, আনোতে মানে ইয়াৰ পোখাটো এনেকৈ ৰুই থৈ দিওঁতে তেনেকৈ হৈছে। আৰু এই ফুলডাল ইমান বেছি ধুনীয়া লাগে কালাৰটো। এতিয়া মই আগতে পাত হিচাপতে আনিছিলোঁ, তাৰপিছতে যেতিয়া ফুলাটো পিছতহে গম পালোঁ মই। ফালে এনেকৈ চবফালে, আৰু এইটো গোলাপ ফুল, এইটো ফুলি আছে, ৰঙা গোলাপ, আৰু এডাল পিংক কালাৰৰ জবা ফুল। গোলাপৰ বগাটো আছে আৰু ৰঙাটো আছে, ইফালে ফুলি আছে, সেনেকৈ ফুলিব ধৰিছে ফুলবিলাক। আৰু ইফালে দিছোঁ এইটো মানি প্লাণ্টডাল ইয়াতে দিছোঁ এনেকৈ, আৰু এইটো এটা পিংক কালাৰৰ, এইটো নবাজি ফুল বুলি কৈ চাগে। তাৰপিছতে এনেকৈ বস্তুখিনি কিবা কিবি লাগিছে, আৰু বাকী আৰু পিছত দেখুৱাই দিম।